বিসমিল্লাহির রহমানির রহিম। হযরত মাআজ রাদিয়াল্লাহু তাআলা আনহু কয়, ফজরের নামাজ পঢ়ি আছো, হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক ওসিয়ত হিচাপে 10টা কথা কৈছে। কিমানটা কথা কৈছে মুস্কান? 10টা কথা। এক নম্বৰ কৈছে, যদি তোমাক হত্যা কৰা হয় বা জ্বলাই দিয়া হয় তেনে অৱস্থাটো আল্লাহৰ লগত কাকো শৰীক নকৰিবা। মানে এজনে প্ৰভু, এজনে আল্লাহ। বুজি পাইছা কথাটো? শৰীক কৰিব নাপায়। 2 নম্বৰ, পিতৃ মাতৃৰ নাফৰমানি নকৰিবা, যদিও তেওঁলোকে তোমাৰ স্ত্ৰী অথবা সকলো ধন সম্পত্তি পৰিত্যাগ কৰিবলৈ কয়। ধন সম্পত্তিটো মৰমৰ বা বিবাহিত জীৱনত স্বামী স্ত্ৰী মৰমৰ, এইবিলাকো যদি তোমাক বাদ দিবা দিয়ে তথাপিতো মা বাবাক তুমি ভাল পাব লাগিব। বুজি পাইছা কথাটো? হাদিছত আহিছে। 3 নম্বৰ, ফৰজ নামাজ জানি বুজি পৰিত্যাগ নকৰিবা। যি ব্যক্তিয়ে জানি শুনি ফৰজ নামাজ ত্যাগ কৰে আল্লাহে তাৰ কোনো দায়িত্ব নলয়। দিছে না? নামাজ ফৰজ নামাজ পঢ়িবই লাগিব, 5 ওয়াক্ত নামাজ। ঠিক আছে? 4 নম্বৰ, মদ পান নকৰিবা, কাৰণ ই সকলো অন্যায়ৰ মূল। মদ পান কৰাটো মানা কৰিছে, একদম গুনাহ। 5 নম্বৰ, আল্লাহ তাআলাৰ নাফৰমানি নকৰিবা, কাৰণ ইয়াৰ ফলত আল্লাহ তাআলাৰ কহৰ মানে গজব অৱতীৰ্ণ হয়। মানে মোক আল্লাহ একনি দিলে সেনেকৈ ক'ব নাপায়। আল্লাহ যি দিছে চলি থাকিবতো দিছে, এনেকুৱা ধৰণৰ হাৱা বতাহটো ল'ব দিছে। 6 নম্বৰ, ৰণাংগনৰ পৰা পলাই নাযাবা, যদিও তোমাৰ লগৰ সকলো মানুহ শ্বহীদ হৈ যায়। ৰণাংগন আগৰ যেনে ধৰ্মযুদ্ধ জিহাদ আছিল বুলি কয়, তেনেকুৱা। যদি কোনো ঠাইত মহামাৰীয়ে দেখা দিয়ে তেতিয়াহ'লে সেই ঠাইৰ পৰা পলাই নাযাবা। ঠিক আছে? মহামাৰী হ'লেও পলাব নালাগে, কাৰণ ক'ত পলাবা? আল্লাহ বনাইছে চব, এনেকুৱা তাৰমানে। 8 নম্বৰ, নিজৰ পৰিয়ালৰ কাৰণে সাধ্য অনুযায়ী খৰচ কৰিবা, ব্যয় কৰিবা। নিজৰ টকা পইচা খৰচ কৰিব লাগিব ল'ৰা ছোৱালীৰ কাৰণে। তাৰপিছত 9 নম্বৰ, শাসনৰ লাঠি তেওঁলোকৰ সন্তান সন্ততিৰ ওপৰত অপহৰণ হয়। লাঠি আনিছে না যে ল'ৰা ছোৱালী ক'ব পাৰিছে, বদমাচি কৰিলে চাবা ডাষ্টবিনক ক'ব লাগিব, মুস্কানক ক'ব। বুজিছে না কথাটো? ল'ৰা ছোৱালী ক'ব হাৰিছোঁ আছে, লাঠি আছে না তাতে, 2ডাল দিছোঁ। আচ্ছা। 10 নম্বৰ, তেওঁলোকৰ মানে সন্তানৰ সকলৰ অন্তঃকৰণত আল্লাহৰ ভয় জন্মা থাকিব। মানে ল'ৰা ছোৱালীক বুজাব লাগে, জানা আল্লাহ আসমান বনাইছে, জমিন বনাইছে, আমি দুনিয়াত কেইদিনমান আছোঁ, দুনিয়া এৰি গুচি যাব লাগিব। আমাৰ আদা কৰি যেনেকুৱা গৈছে বা মা বাবাসকল গৈছে, আমি চবেই দিন যাব লাগিব। বুজিছে না কথাটো? গতিকে অন্তঃকৰণত আল্লাহৰ ভয়, আল্লাহে জমিন আসমান বনাইছে, ৰুজি দিছে, খাদ্য দিছে, হয়নে নহয়? এইবিলাক কথা আহিছে। এতিয়া ভাবাটোত কৈছে কথাটো, যেনেকুৱা সাগৰত কিমান ডাঙৰ ডাঙৰ জীৱ জন্তু আছে, চবকে ৰুজি দি আছে আল্লাহ। বা জংঘলত কিমান জানোৱাৰ আছে, চবকে খাদ্য দি আছে। বা আমি কিমান মানুহ আছোঁ, বা আমাৰ অসমতে কিমান আছোঁ, 3,60,00,000 ইনচান আছোঁ। গতিকে কিমান ৰুজি আল্লাহ পাকে দি আছে, দৈনিক কিমান দি আছে। ঠিক আছে? আল্লাহ পাকে আমল কৰা তৌফিক দান কৰক। আমিন।